গোৱালপাৰাত আৰক্ষীয়ে উচ্ছেদিতৰ ওপৰত গুলীচালনাৰ মূল কাৰণ কি? পুৰা গুলি ফায়াৰিং কৰি আছে, মাৰি আছে, পাব্লিক বিলাক মাৰি আছে, চাপ মাৰি আছে। কিয় আৰক্ষী উচ্ছেদিত লোকৰ মাজত সৃষ্টি হল উত্তপ্ত পৰিস্থিতিৰ? হয়, বৃহস্পতিবাৰে পুৱাই গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। শনিবাৰে শান্তিপূৰ্ণভাৱে উচ্ছেদ হৈছিল যদিও বৃহস্পতিবাৰে আৰক্ষীৰ গুলীত এজন উচ্ছেদিতৰ মৃত্যু, 15জনকৈ অধিক আহত এজন আৰক্ষী জোৱানো। কিন্তু এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল কিয়? এই দৃশ্যটোলৈ চাওক। উচ্ছেদৰ পিছতে ত্ৰিপাল টানি আশ্ৰয় লৈ আছিল একাংশ উচ্ছেদিতই। আৰক্ষীয়ে ত্ৰিপালসমূহ খুলি দি তাৰ পৰা আঁতৰি যাবলৈ কৈছিল, কিন্তু উচ্ছেদিতসকল আঁতৰি যোৱা নাছিল। এইবাৰ চাওক বৃহস্পতিবাৰৰ এই দৃশ্য। এইটো পাইকান সংৰক্ষিত বনাঞ্চললৈ সোমোৱা মূল পথ, আৰু এই পথটো বন বিভাগ তথা প্ৰশাসনে JCB লগাই খান্দি দিয়ে। তেতিয়া এই স্থানত গোট খাই শ লোক। পথটো খান্দি থকা সময়ত বন বিষয়া জগদীশ বৰ্মনক পথটো নাখান্দিবলৈ অনুৰোধ কৰে উচ্ছেদিতই। কিন্তু প্ৰশাসনে পথটো খান্দি থকাত ৰাইজে বাধা প্ৰদান কৰে। ৰাইজৰ এই বাধাক লৈ উচ্ছেদিত আৰু প্ৰশাসনৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হয়। লাঠি চালনা কৰে আৰক্ষীয়ে। তাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। হাতে হাতে লাঠি জং লৈ আৰক্ষীক আক্ৰমণ কৰিবলৈ খেদি আহে উচ্ছেদিতই। উচ্ছেদিতৰ ওপৰত গুলীচালনা কৰে আৰক্ষীয়ে। উচ্ছেদ কৰিছে এইটো একো ক'ব লগা নাই। আমি ইয়াতে হয়তো কিছুগিলা গৰীব দুখীয়া মানুহ ঠাই নাই, যাব লগা কোনো জাগা নাই, কেম্প কৰি আছোঁ। এইটোৰ ৰাস্তাটো আজি পুৱাই পুলিচ প্ৰডাকশ্যনৰ মানুহ গৈ ৰাস্তাটো খুন্দি আছে। এই খুন্দি থাকাতে আমাৰ ৰাইজৰ মানুহগিলা, এই যিগিলা মানুহ দুখীয়া মানুহগিলা আছে কেম্প কৰি ইহঁতক বাধাবিধ কৰাতে ইহঁতক গুলি, কিমানজনক গুলি কৰিছে? আজি ৰাতিপুৱা কিবা হৈছে নাজানো। মোৰ ভাগনাগিলা বাহিৰত থাকে, ব্যৱসা কৰা মানুহ এইগিলাতো কাউকেচাৰ নহয়। আপোনালোকে দেখি পাইছে না কেনেকা, তাকে মূৰৰ ফালে এতিয়া গুলি কৰে ডাইৰেক্ট লগ ডেট। অতীত আৰু হাল্লা চিল্লা কৰিছে না মানুহ, কিন্তু মৰতো গেল না সৰু ল'ৰা। কি নাম নিহত হৈছে? সাকৱাৰ হুছেইন। বিতৰ্কিত বন কৰ্মী, বিতৰ্কিত ফৰেষ্টাৰ। এইটো বিভিন্ন সময়ত পেপাৰ পত্ৰিকাই আমাৰ সাংবাদিক ভাইসকলেও বাতৰি পৰিৱেশন কৰিছে। সেই জগদীশ বৰ্মনৰ প্ৰৰোচনাত আজি আশুডুবিৰ উচ্ছেদিত মানুহখিনিক গুলী হত্যা কৰা হ'ল। গোৱালপাৰা আৰক্ষী মহোদয়ক আমি আহ্বান জনাইছোঁ অতি সোনকালে জগদীশ বৰ্মনক গ্ৰেপ্তাৰ কৰি জেল হাজতত প্ৰেৰণ কৰিব লাগে। জগদীশ বৰ্মনৰ কি ইণ্টেনশ্যন, তেওঁক কোনে পৰিচালিত কৰি আছে, কাৰ প্ৰৰোচনাত, কাৰ নিৰ্দেশত জগদীশ বৰ্মনে এই মানুহখিনিক হত্যা কৰাৰ ভাবুকি দি অৱশেষত হত্যা কৰিলে? এই মানুহখিনি 1951 চনত NRCত নাম থকা মানুহ, তেওঁলোক থলুৱা মানুহ। জিলা প্ৰশাসন আৰু গোৱালপাৰা জিলা প্ৰশাসন আৰু অসম চৰকাৰে ক'ব খোজে এই মানুহখিনি বিদেশী মানুহ। এই মানুহখিনি বিদেশী মানুহ নহয়। আমাৰ হাতত তথ্য প্ৰমাণ গোটেইখিনি আছে। এই মানুহখিনিৰ 1951 চনৰ NRCত নাম আছে, 1965 চনৰ ভোটাৰ তালিকাত নাম আছে, 1970 চনৰ 71 চনৰ ভোটাৰ তালিকাত নাম আছে। কণ্টিনিউৱাছলি 2024 চনৰ 28 ফেব্ৰুৱাৰীত যিটো ভোটাৰ তালিকা প্ৰকাশ কৰিছে গোৱালপাৰা জিলাৰ আয়ুক্তই, সেই ভোটাৰ তালিকাত এই মানুহখিনিৰ নাম আছে, আৰু তাতে স্পষ্টভাৱে মেনশ্যন আছে আশুডুবি ৰাজহুৱা গাঁও বুলি। সিদিনালৈ 2024 চনৰ 28 ডিচেম্বৰলৈ সেই এৰিয়াটো আশুডুবি ৰাজহুৱা গাঁও আছিল। হঠাৎ সেই এৰিয়াটো পাইকান বনাঞ্চলৰ নাম বনাঞ্চল বুলি ঘোষণা কোনে কৰিলে? তেওঁলোকে কৈছে, হাইকোৰ্টক কৈছে 7 নম্বৰ আৰু 52 নম্বৰ পিলাৰ পৰ্যন্ত এইটো হৈছে পাইকান বনাঞ্চল। কিন্তু 1 নম্বৰ পিলাৰটো 7 নম্বৰ পিলাৰৰ পৰা 5.5 কিলোমিটাৰ ডিষ্টেঞ্চত আছে। 1 নম্বৰ পিলাৰৰ অৱস্থিতি, পাইকান বনাঞ্চলৰ 1 নম্বৰ পিলাৰৰ অৱস্থিতি 7 নম্বৰ পিলাৰৰ পৰা
4.5 কিলোমিটাৰৰ পৰা 5 কিলোমিটাৰ ডিষ্টেঞ্চত আছে আমি জিলা উপায়ুক্ত নৱনিযুক্ত জিলা উপায়ুক্ত মহোদয়ক সাক্ষাৎ কৰি পেলাই তেখেতক ৰিকুৱেষ্ট কৰিছোঁ যে ছাৰ কণ্টিনিউৱাছলি আমি জানো যিকোনো পিলাৰ পুতিলে তাৰ এটা কণ্টিনিউশ্যন থাকে 1 নম্বৰ পিলাৰটো য'ত আছে তাৰ লগতো নিশ্চয় সংলগ্ন থাকিব লাগিব এটা মিল থাকিব লাগিব 7 নম্বৰ পিলাৰ আৰু আপোনাৰ 52 নম্বৰ পিলাৰ তেখেতে কৈছে যে মই নতুন জইন কৰিছোঁ আমি বস্তুখিনি চাই পেলাই তাৰে জাষ্টিফিকেশ্যন দিম আজি হোৱা পাৰ্টিতে থকা অৱস্থাত বিভিন্ন বিষয়াসকল ঊৰ্ধ্বতম কৰ্তৃপক্ষ হোৱা পাৰ্টিতে থকা অৱস্থাত ৰাতিপুৱা 8 বজাৰ পৰাই এই জগদীশ বৰ্মনৰ নেতৃত্বত আশুডুবিত যি উৎপীড়ন অত্যাচাৰ আৰম্ভ কৰিছে অৱশেষত মানুহখিনিক উত্তেজিত কৰিলে তেওঁ যে 13 তাৰিখৰ পৰা কৈ আছে তহঁতক গুলিয়াই মাৰিম তেওঁ গুলিয়াই মৰাৰ স্কোপটো পোৱা নাছিলে তেওঁ কি কৰিলে আজি ৰাতিপুৱা মানুহখিনিক উত্তেজিত কৰিলে সৰু ল'ৰা ছোৱালীক অলপ খুচুৰি দিলে যেনেকৈ উত্তেজিত হৈ যায় তাতে মানুহখিনি যিখিনি মানুহ 12 তাৰিখত মানে উচ্ছেদ কৰা হ'ল সেই মানুহখিনি না টোপনি যাব পাৰিছে না খাব পাৰিছে না শুব পাৰিছে মানুহখিনি অস্থিৰ হৈ আছে মানুহখিনিৰ মন মেজাজ ভাল নহয় সেই মানুহখিনিক ৰাতিপুৱা কাহিলি পোৱাতে গৈ সেই মানুহখিনিক কি কৰিলে টৰ্চাৰিং কৰি মানুহখিনিক কি উত্তেজিত কৰিলে আৰু অৱশেষত সেই মানুহখিনিক গুলীয়াই হত্যা কৰিলে জগদীশ বৰ্মনে তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰিছে আমি অসম চৰকাৰ অসমৰ আৰক্ষী বিভাগ গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক মহোদয় গোৱালপাৰা জিলাৰ উপায়ুক্ত মহোদয়ক আমি আহ্বান জনাইছোঁ দাবী জনাইছোঁ অতি সোনকালে জগদীশ বৰ্মনক গ্ৰেপ্তাৰ কৰিব লাগে নহ'লে শান্তিকামী জনতা আমি গোৱালপাৰা জিলাবাসী শান্তিকামী মানুহ আমি গোৱালপাৰা জিলাৰ মানুহ কেতিয়াও অশান্তি নিবিচাৰোঁ যিকোনো দেশৰ যিকোনো পৰিৱেশ পৰিস্থিতিৰ সময়তো আমি কিন্তু গোৱালপাৰা জিলাৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ শান্তিৰে বসবাস কৰোঁ এই শান্তিপ্ৰিয় এই শান্তিকামী গোৱালপাৰা জিলাত এই শান্তিৰে বসবাস কৰি থকা গোৱালপাৰা জিলাবাসীক কোনোবাই অশান্তিৰ মাজত ঠেলি দিব বিচাৰিছে কোনোবা বিহাৰী আহি পেলাই আমাৰ ওপৰত অত্যাচাৰ কৰিব বিচাৰিছে যোৱাকালি তেওঁ সেই বিহাৰীয়ে কৃষ্ণাই অঞ্চল পৰিদৰ্শন কৰিছে প্ৰকাশ কাশ্যপ নিশ্চয় আজি প্ৰকাশ কাশ্যপৰ প্ৰৰোচনাত জগদীশ বৰ্মনে গুলি আমাৰ মানুহখিনিক হত্যা কৰিলে হুইচ প্ৰকাশ কাশ্যপ তেওঁ মাটিৰ মাফিয়া তেওঁ আমাৰ গোৱালপাৰাত বসবাস কৰা ৰাভা জনজাতীয় মানুহৰ মাটি 38 বিঘাকৈ মাটি চাৰ্কেল অফিচাৰক প্ৰভাৱিত কৰি নিজৰ নামত ৰেকৰ্ড কৰি লৈছে সেই বিহাৰী অনামী অসমীয়া বিহাৰীয়ে আমাৰ গোৱালপাৰা জিলাখনত অশান্তিৰ পৰিৱেশ একটা সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰি আছে এতিয়া পৰিস্থিতি কোনফালে ঢাল খায় সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব গোৱালপাৰাৰ পৰা মিৰ্জুল ইছলামৰ ৰিপৰ্ট অসম লাইভ 24